Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু ইতিমধ্যে অসম লোক আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন APSC ফালৰ পৰা বহুতখিনি নতুন আপডেটস বা নটিফিকেশন আহিছে সো তাৰ ওপৰত অৱগত কৰিবৰ কাৰণে ভিডিঅ'টো বনালো। সো ইয়াতে যদি দেখিছে আপোনালোকে দেখিবা আৰবান টেকনিক্যাল অফিচাৰ জুনিয়ৰ গ্ৰেড 3 সিভিল ইঞ্জিনিয়াৰ পাব্লিক হেলথ ইঞ্জিনিয়াৰ মেকানিক্যাল ইঞ্জিনিয়াৰ ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰ আৰু লগতে এনভাইৰনমেন্ট ইঞ্জিনিয়াৰ এজ পাৰ আসাম আৰবান ইঞ্জিনিয়াৰিং সাৰ্ভিস কেডাৰ আন্ডাৰ ডিপাৰ্টমেন্ট অফ হাউচিং এণ্ড আৰবান এফেয়াৰ্ছৰ যোনটো স্ক্ৰিনিং টেষ্ট হ'ব তাৰে নটিফিকেশন আহি গ'ল। যোৱাকালিয়ে তেওঁলোকে নটিফিকেশন দিছিলে কিন্তু নটিফিকেশনখনত এক্সামৰ ডেট 16-17 নৱেম্বৰৰ ঠাইত 16-17 অক্টোবৰ দি দিছিলে। সো যোৱাকালি তেওঁলোকে ৰিমুভ কৰিছিলে নটিফিকেশনখন যেহেতু ভুলকে দিছিলে ডেটকেইটা, কিন্তু আজি ৰেটিফিকেশন কৰি পেলাই তেওঁলোকে আকৌ ৰিনটিফাই কৰি দিলে বস্তুটো। মই কালি যোৱাকালিয়ে ভিডিঅ'টোত মই আপোনালোকক সেইখিনি কাৰেকশ্যন কৰি পেলাই মই অক্টোবৰ জেগাত নৱেম্বৰ বুলিয়ে কৈছিলোঁ। সো সেইটো কাৰণে মই যোৱাকালিৰ ভিডিঅ'টো ডিলিট কৰা নাছিলোঁ। মই গম পাওঁ APSC আকৌ সেইটো কাৰেকশ্যন কৰি পেলাই আকৌ ৰিআপলোড কৰিব বুলি ৰিনটিফাই কৰিব বুলি। সো সেইটো কাৰণে মই তেনেকৈ ৰাখিলোঁ। মই তাতে অলৰেডি মই ভিডিঅ' বনালোঁ সেইটোৰ ওপৰত কেতিয়া লিষ্ট অফ কেণ্ডিডেটছ কেতিয়া এডমিশ্যন চাৰ্টিফিকেট বা এডমিট কাৰ্ড ওলাব সেইখিনিৰ ওপৰতো মই ডিছকাছ কৰিলোঁ। সো ইয়াতে মই জাষ্ট এটা নটিফিকেশ্যনটো দি দিলোঁ আৰু ইয়াতে আৰু নেক্সট নটিফিকেশ্যনটো হৈ গ'ল লিষ্ট অফ কেণ্ডিডেটছ ফৰ দি পোষ্ট অফ চাইণ্টিফিক অফিচাৰ, ঠিক আছে, ডাইৰেক্টৰ অফ ফৰেনচিক চায়েন্সৰ। ইয়াতে ড্ৰাগছ এণ্ড নাৰ্কটিক্স ডিভিজন, টক্সিকোলজি ডিভিজন আৰু বায়োলজি ডিভিজন, এই তিনিটা ডিভিজনৰ আপোনালোকৰ লিষ্ট অফ কেণ্ডিডেটছ ইয়াতে পাই যাব। তাৰপিছত নেক্সট চাইণ্টিফিক অফিচাৰ ফৰ ৰিজনেল ফৰেনচিক চায়েন্স লেবৰেটৰিজ ইন শিলচৰ, তেজপুৰ আৰু বঙাইগাঁও, ডিব্ৰুগড়, যোৰহাট, ইয়াতে ডাইৰেক্টৰ অফ ফৰেনচিক চায়েন্সৰ। ইয়াতে লিষ্ট অফ কেণ্ডিডেটছ বায়োলজি ডিভিজন, ইনষ্ট্ৰুমেণ্টেশ্যন ডিভিজন আৰু ড্ৰাগছ এণ্ড নাৰ্কটিক্স ডিভিজনৰ ইয়াতে লিষ্ট অফ কেণ্ডিডেটছ ওলাইছে। আৰু লিগেল মেট্ৰলজিৰ যোনটো পৰীক্ষা আপোনালোকৰ 2 নৱেম্বৰত হ'বলৈ গৈ আছে তাৰে লিষ্ট অফ কেণ্ডিডেটছ ওলাইছিলে। চ' ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ টোটেল 14টা পোষ্ট আছিলে। 14টা পোষ্টৰ এগেইনষ্টে 7,473 জন কেণ্ডিডেটছ ইয়াতে APSC এলাউ কৰিছে পৰীক্ষা দিবৰ কাৰণে, ঠিক আছে। বাকী এছিষ্টেণ্ট আৰ্কিটেক্ট আণ্ডাৰ পাব্লিক ৱৰ্কছ বিল্ডিং এণ্ড নেশ্যনেল হাইৱে ডিপাৰ্টমেণ্টৰ ৰিজাল্ট দিলে। জুনিয়ৰ ইকনমিক্স ইণ্ডাষ্ট্ৰিজ কমাৰ্চ এণ্ড পাব্লিক এণ্টাৰপ্ৰাইজ ডিপাৰ্টমেণ্টৰ ৰিজাল্ট দিলে। ল এছিষ্টেণ্ট ইন দি অফিচ অফ দি চিফ ইনস্পেক্টৰ ফেক্টৰিজ আণ্ডাৰ ল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট তাৰে ৰিজাল্ট দিলে, ঠিক আছে। বাকী এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট নহয়। ডকুমেণ্ট ভেৰিফিকেশ্যন জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ ইয়াতে দিছে। শ্বৰ্ট লিষ্টেড কেণ্ডিডেটছ ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ইন কানেকশ্যন উইথ দি ৰিক্ৰুটমেণ্ট ফৰ দি পোষ্ট অফ জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল, ঠিক আছে, সেইখিনি। বাকী ৰিজাল্ট টু দি ৰিক্ৰুটমেণ্ট টু দি পোষ্ট অফ লেকচাৰাৰ ছ'চিয়েল চায়েন্স আৰ্ট এডুকেশ্যন প্লেনিং এণ্ড মেনেজমেণ্ট ডায়েটত, ঠিক আছে। চ' এইখিনি নটিফিকেশ্যন আহিছে। বাকী স্ক্ৰিনিং টেষ্টৰ নটিফিকেশ্যন ইনস্পেক্টৰ অফ স্কুলছ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ বা ডেপুটি ডাইৰেক্টৰ এইখিনিৰ নটিফিকেশ্যন আহিছে। আৰু লগতে চাইণ্টিফিক অফিচাৰৰ নটিফিকেশ্যনো ইয়াতে আহিছে ডাইৰেক্টৰ অফ ফৰেনচিক চায়েন্সৰ, ঠিক আছে। বাকী জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ লিষ্ট অফ কেণ্ডিডেটছ ওলালে মই আপোনালোকৰ সৈতে অলৰেডি ভিডিঅ' বনাই থোৱা আছে। তাৰপিছত ইনস্পেক্টৰ লিগেল মেট্ৰলজিৰ স্ক্ৰিনিং টেষ্টটো 2 নৱেম্বৰত আছে, সেইখিনি মই ক'লোঁ। আৰু জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ স্ক্ৰিনিং টেষ্টটো আহি আছে 26 অক্টোবৰ, দিৱালীৰ এসপ্তাহৰ পাছত আছে। আৰু বাকী অন্যখিনি এইখিনি পুৰণা নটিফিকেশ্যন, এইখিনিৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাইছিলোঁ। চ' সেইটো কাৰণে আৰু বনোৱা নাই। বাকী কম্বাইন কম্পিটিটিভ মেইন এক্সামিনেশ্যন হৈ গ'ল, তাৰে ৰিজাল্ট কেতিয়া ডিক্লেয়াৰ কৰিব এটা ডেডিকেটেড ভিডিঅ' বনোৱা হৈছিলে। আৰু তাৰ উপৰি মই আকৌ এটা ভিডিঅ' বনাম বাৰু, এইকেইদিন অকণমান এনালাইচিছ কৰি লওঁ, বস্তুবোৰ বুজি লওঁ। তাৰপিছত আপোনালোকৰ মেইনছত এনেই ডেছক্ৰিপটিভ পেপাৰ হয় কোনে কিমান স্ক'ৰ কৰিব গমটো নাপায়, তথাপিতো মই এটা ছেফ স্ক'ৰৰ ইয়াতে ভিডিঅ' বনাম, মানে কাট অফ মাৰ্কছ নহয়, ছেফ স্ক'ৰৰ ভিডিঅ' বনাম কেটেগৰী ৱাইজ। কিমান মাৰ্কছ পালে মেইনছত ছেফ স্ক'ৰ থাকিব। ছেফ স্ক'ৰ মানে কি অকল ভাইভাত চিলেক্ট হোৱাৰ কাৰণে, মানে ভাইভা ষ্টেজৰ কাৰণে যোৱাৰ ছেফ স্ক'ৰ নহয়, মেইনছৰ কাট অফ নহয়, ছেফ স্ক'ৰ ফাইনেল চিলেকশ্যনৰ কাৰণে কোনোবা এটা পোষ্ট পাবৰ কাৰণে, ঠিক আছে। সেইটোৰ ওপৰত এটা ভিডিঅ' বনাম বাৰু। আৰু লগতে আপোনালোকৰ ইয়াতে কুৱেশ্যন আহিব যে APSCৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ৰিজাল্ট কিয় দিয়া নাই। জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ৰিজাল্ট পৰীক্ষাটো জুলাই মাহতে হৈ গ'ল, অলৰেডি 3 মাহতকৈ বেছি হৈ গ'ল পৰীক্ষা হোৱা। জুলাই আই থিংক 6 তাৰিখ মানে পৰীক্ষা হৈ গৈছিলে। চ' 3 মাহমান হৈ গ'ল। APSC এইটো দি দিব পাৰে আৰু ৰিজাল্ট, এইটো তেওঁলোকে কিয় দেৰি কৰি আছে নাজানো, কিন্তু এইটো মাহৰ লাষ্টৰ ফালে হ'লেও আপোনালোকে ৰিজাল্ট এক্সপেক্ট কৰিব পাৰে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ। আৰু লগতে আপোনালোকৰ ইয়াতে এটা কথা আহি গ'ল এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCLৰ ৰিজাল্ট। সেইটো কথা আপোনালোকে মোক বহুতে সুধি আছে। এতিয়া মই APSCক যদি মই খবৰো লওঁ, তথাপিতো তেওঁলোকে সেইটোৰ বিষয়ে এইটোৱে কয় যে ৰিজাল্টছ মানে কি হয় অলমষ্ট ৰেডি হৈ আছে, খালি মানে হায়াৰ লেভেলৰ পৰা যেতিয়াই নটিফাই কৰা হ'ব যে ৰিজাল্ট দিব লাগে তেতিয়াই দিব, সেইটোৱে কথা আৰু। চ' এতিয়া সেইটো কাৰণে কি
হৈ আছে কি নাই নাজানো কিন্তু এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ ৰিজাল্টটো এইটো মাহৰ ভিতৰতে আপোনালোকে এক্সপেক্ট কৰিব পাৰে ঠিক আছে APDCL মানে যোনটো ৰিটেন এক্সামিনেশ্যনৰ ৰিজাল্ট তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ৰিটেন এক্সামটো ডকুমেণ্ট ভেৰিফিকেশ্যন 1:3 ৰেচিঅ' চিলেক্ট কৰা হ'ব বাকী তাৰপিছত বাকীখিনি যাব আৰু বাকী নতুন লেটেষ্ট ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্টটো একো ওলোৱা নাই বাৰু বৰ্তমান এইখিনিতো আগৰ এডভাৰটাইজমেণ্ট কেতিয়াবাতে ওলালে এডভাৰটাইজ নাম্বাৰ এইটো বছৰ টোটেল 31টা এডভাৰটাইজমেণ্ট APSC ৰিলিজ কৰিছে লাষ্ট এডভাৰটাইজমেণ্টটো এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল মেকানিকেল কেমিকেল পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ ঠিক আছে আৰু বাকী যদি এনেই আৰু বেলেগটো ক'বলগীয়া নাই ইয়াতে বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে DHS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350 গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু লগতে কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে MCQs ফৰ্মেটত আপোনালোকৰ ল'বলৈ একো প্ৰব্লেম নহয় বাকি ADRE 3.0 আৰু ফুল কোৰ্স এভেইলেবল আছে 300 আৰু আসাম পুলিচ SI কনষ্টেবলৰ কাৰণেও ফুল কোৰ্স এভেইলেবল আছে 250 এইটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আৰু আসাম কম্পিটিটিভ এক্সামছ মানে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ আপোনালোকে দিবৰ কাৰণে এটা কোৰ্স এভেইলেবল আছে 400 ইয়াতে যিকোনো কম্পিটিটিভ এক্সামছ মানে ADRE আসাম পুলিচ DHS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছ ঠিক আছে সেইবিলাক বস্তু ইয়াতে কভাৰ কৰা হয় আৰু লগতে আপোনালোকৰ ইয়াতে কি বুলি কয় প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ বহুত কিখন পাই যাব 2021 খন যিকোনো আসাম গভৰ্ণমেণ্টৰ এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ইয়াতে ইনক্লুডেড আছে আৰু কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ WhatsApp কৰিব পাৰিব স্ক্ৰীনত WhatsApp নম্বৰ দিয়াই আছে আৰু ঠিক তেনেদৰে জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ পৰীক্ষাটো আহি গ'ল 26 অক্টোবৰ আৰু বাকি ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স এই দুটা কোৰ্ছে অলমোষ্ট একে কাৰণ JDOৰ আগৰ পুৰণা নামটো ৰিচাৰ্চ এছিষ্টেণ্টে আছিলে অলমোষ্ট এক্সাম পেটাৰ্ন সিলেবাস একে সো 300 रुपीस अवेलेबल আছে কোনবা যদি ইন্টারেস্টেড আছে এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আৰু এনে কোৰ্স বিলাকত কারেন্ট এফেয়ার্স আৰু এক্সাম ওৰিয়েন্টেড ম্যাথছ এপটিটিউড নিউমেৰিকেলছ ইনক্লুডেড আছে উইচ স্টেপ বাই স্টেপ এক্সপ্লেনেশ্যন আৰু ফৰ্মুলা কিন্তু যদি আপোনালোকে বেলেগকে ল'ব বিচাৰে তেতিয়ালে কারেন্ট এফেয়ার্স আৰু ম্যাথছ 100 रुपीस अवेलेबल আছে ইয়াতে দিয়া WhatsApp নম্বৰটোত আপোনালোকে মেছেজ কৰি জনাব পাৰে ঠিক আছে আৰু ম্যাথছৰ খিনি আপোনালোকৰ ইয়াতে 100% কমন পৰিয়ে যায় যিকোনো কম্পিটিটিভ এক্সামত ইয়াতে সিলেক্টিভ কিছুমান বহুত বেস্ট কিছুমান কোৱেশ্চনছ ইয়াতে ইনক্লুড কৰা হৈছে বাকি APSC আৰবান টেকনিক্যাল অফিচাৰৰ কাৰণে ফুল কোৰ্স अवेलेबल আছে আৰবান টেকনিক্যাল অফিচাৰৰ কলুৱে মই এইমাত্ৰ 16th আৰু 17th নৱেম্বৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব সো জেনাৰেল ষ্টাডিজ আৰু জেনাৰেল ইংলিছৰ কাৰণে এটা ফুল কোৰ্স अवेलेबल আছে 300 रुपीस এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু সয়েল কনজাৰভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্স अवेलेबल আছে ইংলিছ আৰু জেনাৰেল নলেজৰ ওপৰত 350 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 APSC ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজিৰ ফুল কোৰ্স अवेलेबल আছে জেনাৰেল ষ্টাডিজৰ ওপৰত 250 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 ADRE APSC গ্ৰেড 4 ৰ কাৰণে ফুল কোৰ্স अवेलेबल আছে 250 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফুল কোৰ্স अवेलेबल আছে 300 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 APSC এসিস্ট্যান্ট ইঞ্জিনিয়াৰ জেনাৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত ফুল কোৰ্স अवेलेबल আছে 250 আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ কাৰণেও জেনাৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত ফুল কোৰ্স अवेलेबल আছে 250 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্স ললে কারেন্ট এফেয়ার্স বিলাক লাইফ টাইম পাই থাকিব মান্থলি বেসিছত अवेलेबल আছে সো কোনবাই কারেন্ট এবাৰ কোৰ্স লোৱাৰ পিছত আকৌ বেলেগ ফাৰ্ডাৰ পেমেন্ট কৰিব নালাগে মান্থলি বেসিছত লাইফ টাইমৰ কাৰণে কারেন্ট এফেয়ার্স পাই থাকিব প্ৰত্যেক মাহৰ ষ্টাৰ্টিং বা বিগিনিংতে এটা ৰিমাইন্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কারেন্ট এফেয়ার্স লাগে মই লগে লগে আপোনালোকৰ সৈতে শেয়াৰ কৰিম সো কোনবা যদি ইন্টাৰেষ্টেড ক্যান্ডিডেটস আছে এটো নম্বৰ WhatsApp কৰি জনাব পাৰিব 9706557851 আপোনালোকক কোনটো কোৰ্স লাগে কোৰ্সৰ কন্টেন্টছ খিনি শেয়াৰ কৰিম লগতে পেমেন্টৰ লিংক দিম পেমেন্ট কৰাৰ লগে লগে গোটেই কোৰ্সটো নিজৰ WhatsAppত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো WhatsApp নম্বৰ দি আছে হেতু অনুগ্ৰহ কৰি কল নকৰিব এটো জাস্ট WhatsApp মেছেজৰ কাৰণে अवेलेबल কলৰ কাৰণে अवेलेबल নহয় ঠিক আছে সো বাকি কোনবাই যদি আগতে মোৰ পৰা কিবা কোৰ্স লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছ খিনি বাদ দি যোনকি নতুন মেটেৰিয়েলছ লাগিব হেকিন ললে হ'ল তে প্ৰাইস তলক কমি যাব বাকি ভিডিও ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰক কোৰ্স খিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনত শ্বেয়াৰ কৰিছো আপোনালোকে হেতু চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় বাকি মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছ বিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললো কাইলৈ পুনৰ এটা নতুন ভিডিওলৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম